নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি দুখনমান গাড়ী জাষ্ট আপডেট দিম আপোনালোকক, আৰু i20 এখন দেখাম, আৰু লগতে 80,000 টকাৰ গাড়ী এখন দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো খুব ধুনীয়া ধুনীয়া গাড়ী নতুন ষ্টকত আহিছে। তো যদি কাৰোবাৰ বাজেট কম আছে, কম ডাউন পে'মেণ্টটো ল'ব পাৰিব। 80,000 টকাত কেছ পইচাত গাড়ী ল'ব পাৰিব, কাগজ পাতি গোটেইখিনি থাকিব। তো ভিডিঅ'টো শেষলৈ মই দেখাই আছোঁ আপোনালোকক। তো এইখন আছে i20 2020 চনৰ, 2020ৰ লাষ্ট 2020। তো ইণ্টেৰিয়ৰটো চাওক, একদম ৰানিং কম আছে। আপোনালোকে ডিলাৰ হিষ্ট্ৰী চেক কৰি উঠি পে'মেণ্ট কৰিব পাৰিব। তো যদি কোনোবাই নতুন গাড়ী ল'ম বুলি ভাবি আছে তেনেহ'লে এবাৰ এইখন চাব পাৰে আহি। তো ইণ্টেৰিয়ৰ দেখাই দিছোঁ আপোনালোকক, চাওক। i20 মেগনা হয় এইখন। তো 2020ৰ লাষ্টৰ ফালৰ গাড়ী, একদম ধুনীয়া হৈ আছে। তো যদি আপোনালোকে ৰিফাইনেন্স কৰাব বিচাৰে এইখন গাড়ী ৰিফাইনেন্স হৈ যাব, কম ডাউন পে'মেণ্টত আপোনালোকে ল'ব পাৰিব। তো গাড়ী গেট আপটো চাব পাৰে, আৰু কালাৰটো খুব ধুনীয়া এইটো। তো গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। তো 1,20,000 মান ডাউন পে'মেণ্ট দিলে এইখন গাড়ী আৰামছে ওলাই লৈ যাব পাৰিব আপোনালোকে। গাড়ী পূৰা গেৰেণ্টি থাকিব, 6 মাহ ফুল গেৰেণ্টি থাকিব। তো কিলোমিটাৰটো দেখাই দিম, কম চলিছে গাড়ীখন। বডি পূৰা অৰিজিনেল পেইণ্টত আছে, মাত্ৰ আগৰ এটা ছাইডৰ বাম্পাৰটো অলপ স্কেচ আছিলে, সেইটো আমি কৰাই দিছোঁ। তো স্কেচ থকাৰো ফটো আছে আমাৰ তাত, চাব পাৰিব লোৱাৰ টাইমত। তো খালি স্কেচৰ কাৰণে আমি কৰাই দিছোঁ, বাকী বডি চব অৰিজিনেল পেইণ্টত থকা গাড়ী। তো 4 পাৱাৰ উইণ্ডো পাব, মিউজিক চিষ্টেম কোম্পানীৰ পৰা লাগি আহে এইখনত, এয়াৰ বেগ পাব, গোটেইখিনি ফিচাৰ্ছ পাব আপোনালোকে। ক'তো এটা বেলেগ স্কেচ নাই বডিত। তো বাম্পাৰতে অলপ স্কেচ আছিলে, সেইটো আমি কৰাই দিছোঁ। তো খুব ধুনীয়া হৈ আছে। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগিছে, স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক, বা এইটো নম্বৰত মোৰ হোৱাটছআপ আছে। আপোনালোকে যিকোনো যদি ইউজ কাৰ এখন ল'ম বুলি ভাবে, পুৰণি গাড়ী এখন, তো আপোনালোকে মোক মেছেজ কৰিব পাৰে। মই ডিটেইলছ ভিডিঅ' যি লাগে আপোনালোকক শ্বেয়াৰ কৰি দিম। কিলোমিটাৰটো আপোনালোকে চাই ল'ব। তো 42,000 চলিছে, 42,000 চলিছে, একো প্ৰব্লেমে নাপায় এইবিলাক গাড়ীত 42,000ত। তো যদি আপোনালোকে ভাবে ডিলাৰত চেক কৰি আহি পে'মেণ্ট কৰিব পাৰে, এইখিনি অপশ্যন আছে, বা ডিলাৰত গাড়ীখন লৈ যাই চেক কৰিব পাৰে। চাবি দুটা পাব আপোনালোকে, এয়াৰবেগ গোটেইখিনি আপোনালোকে ফেচিলিটি পাব গাড়ীখনত। তো যদি এইখন গাড়ী চাই ভাল লাগিছে মোক যোগাযোগ কৰক। তো এইখনৰ দাম আমি ৰাখিছোঁ 5,90,000 টকা। তো 5,90,000 টকাত এইখন গাড়ী ল'ব পাৰিব। আহিব, প্ৰাইচটো আৰু অলপ মই ডিছকাউণ্ট কৰাই দিম আপোনালোকক, আহি কথা পাতি ল'ব। তো এফ্ৰণ্ট দেখাই দিছোঁ, পূৰা চিল্ড আছে, এইবিলাক দেশৰ প্ৰশ্ন নাই, তথাপি এবাৰ দেখাই দিছোঁ। তো কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী নাৰাখোঁ আমি, গেৰেণ্টি থাকিব। তো ইঞ্জিন চিল ইঞ্জিনত পাব, একদম ধুনীয়া কৰি ওচৰৰ পৰা দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'ত যেনেকৈ দেখা পাব ফ্ৰণ্টত আহিও তেনেকুৱাই পাব। তো যদি বাম্পাৰটো এতিয়া স্ক্ৰেচ আছে, মই আগতে কৈ দিছোঁ। তো ভিডিঅ'ত যদি মই অৰিজিনেল পেইণ্ট বুলি কওঁ, আপোনালোকে আহি ধৰিব নোৱাৰে, গম নাপাব, কিন্তু মই কৈ দিছোঁ এইটো। তো চাই লওক, খুব ধুনীয়া গাড়ী। তো আপোনালোকে 5,90,000 টকাত ল'ব পাৰিব। আহি কথা পাতি ল'ম, আৰু অলপ ডিছকাউণ্ট কৰাই দিম। আৰু এইখন আছিলে 20ৰ। তো এইখনটো আজি মানে বুকিং হৈ গ'ল, 2020 চনৰ আছিলে। তো খুব ধুনীয়া গাড়ী। ৰিফাইনেন্স কৰিলে 1,20,000 মান ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব। তো এইখনো আছে 19ৰ লাষ্টৰ এক্সপ্ৰেছ VXI প্লাছ, এইখনৰ ষ্টক আছে। এইখনটো অৰিজিনেল পেইণ্টত থকা গাড়ী, আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। তো বলেৰো আছে, এই দুখন মই ৱেগনাৰ আৰু বলেৰো এক্সট্ৰা কৰি মই ভিডিঅ' বনাই দিম। আজি টাইম নাই মানে, সেইকাৰণে মই এই দুখন বনোৱা নাই। তো এইখন 19ৰ বলেৰো হয়, যদি আপোনালোকে ল'ব বিচাৰে বলেৰো ল'ব পাৰিব। ৱেগনাৰ আহিছে নতুন 2016ৰ, তো বহুতে ৱেগনাৰ বিচাৰে। তো এইখনো আহিছে, আপোনালোকে চাব পাৰে, খুব ধুনীয়া গাড়ী। তো দুখনৰ মই ধুনীয়া কৰি ভিডিঅ' এটা দেখাই দিম। তথাপি যদি আপোনালোকক লাগে তেনেহ'লে মোক হোৱাটছআপ কৰিব, মই গোটেই ডিটেইলছ দি দিম। তো এইখন হ'ল 80,000 টকাৰ গাড়ীখন। যদি আপোনালোকে কম দামত গাড়ী এখন ল'ম বুলি ভাবে তেনেহ'লে এইখন ল'ব পাৰে। তো ইঞ্জিন চব ধুনীয়া হৈ আছে। গাড়ী কিন্তু 80,000ত দিছোঁ, কিন্তু গেৰেণ্টি পাব আপোনালোকে, পূৰা গেৰেণ্টি দিম ইঞ্জিনৰ। তো AC পাব, মিউজিক চিষ্টেম গোটেইখিনি পাব, অৰিজিনেল পেইণ্টত থকা গাড়ী। তো মাত্ৰ 80,000 টকাত এইখন ল'ব পাৰিব। এখন স্কুটি নাপায়। তো 80,000 টকাত আপোনালোকে AC খাই বৰষুণ দিলে কথা নাই, আৰামছে চলাই থাকিব পাৰিব। যদি লাগে আপোনালোকে মোক যোগাযোগ কৰক, আৰু যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।